হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আৰু এইটো বিশেষকৈ ৰানিং ভিডিঅ' নহয় তো আপোনালোকে দেখি গমেই পাইছে আৰু বস্তুবোৰ দেখি আমিনো কি কৰিব আহিছোঁ বহুত দিন খানা এটা খোৱা নাই ভাবিলোঁ খানা এটাকে খাই লওঁ বুলি আৰু এইফালে মাংস লোৱা হৈছে লোকেল লোৱা নাই বাৰু ব্ৰইলাৰ হয় তাৰপৰা এইফালে এইবোৰ বস্তু পাতি টেঙা চেঙা এইবোৰ এইফালে তুলন্দা টেঙা এইবোৰ নেমু বিলাহী চিলাহী চব লোৱা হৈছে এইফালে ফেজুল দাৰ লগত এনেকৈ খোৱা নাই এইবাৰ প্ৰথম খাইছোঁ ফেজুল দাৰ লগত আৰু এইফালে মোহন ইধৰ দেখো পিঁয়াজ কাটি আছোঁ পিঁয়াজ জুবিন দা এইবোৰ নহয় ৰাইচ এইফালে ৰেডি হৈ আছে এইফালে তেল বাকি দিয়া হ'ল গৰম হ'বলৈ ৰখিছোঁ এইফালে পিঁয়াজ এইফালে নেমু অনা আছে লাই শাক এইখিনি মাল বুলি নাভাবিব দেই কিবা হয় কি কয় এইটো হালধি মিলাই আছোঁ এইখিনি বিলাহী এইফালে পাচিছোঁ সদৌ কি কয় কি বুলি ক'ম এতিয়া মই তাক চিলাফাটা আপুনি চিচিব কম ইয়াক মই মৰিধন ন চিপানী চিপানী আজি খানাটো খাবলৈ আহি গ'ল ৰাতিপুৱা এতিয়া উঠিলোঁ ট্ৰেইনত হঠাৎ তাৰপিছত এইফালে আলু এইফালে ৰচুন আদা চব পেষ্ট বনাবলৈ ৰেডি কৰি থকা হৈছে বটলত ভৰাই যোগাৰ দিমাগ লগা হৈছে বটলত ভৰাই কিনে আৰু দুটামান গৈছে এইফালে ফুৰিবলৈ আমাৰ এইফালে ভেৰেকা ৰচুন গুচাইছে ন চবকে কাম কাজত লগাই দিছোঁ আৰু চাই থাকিব দেই ৰাইজ ইয়াক দেখুৱা নহ'ল বিশেষকৈ ইয়াক ভালকৈ দেখুৱা নহ'ল চা দেখিছা নাই মোৰ ভিতৰত নুঠো বুলি কৈ দিছে কাটিছ ন ৰাইজ এইফালে তিয়ঁহ কাটি থকা হৈছে আৰু এইফালে লাই শাক ধনিয়া ধোৱা হৈছে এইবোৰ আৰু নেমু অনা আছিলে এইফালে লাই শাক আৰু এইফালে কেৰাহী দি দিয়া হ'ল বৰ্তমান তো ৰাইচ চব্জি বনাই আছোঁ মই বাকী ভাতটো পতা নাই বাৰু ভাতটো পাতিম আৰু চব্জি বনাই হ'লে ভাতটো পাতিম আৰু তো এইফালে ভাত খাই থকা হৈছে মই বাৰু আগতীয়াকৈ খালোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব দেই।